হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। অটল পেঞ্চন যোজনাৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে আৰু যিসকলে পাই আছে বা যিসকলে এপ্লাই কৰিছে সেইসকলে গম পায়, আৰু যিসকলে কৰা নাই আপোনালোকে যোগ্যতা কেনেকৈ চেক কৰিব আৰু এতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব, কেনেকৈ এপ্লাই কৰিব আৰু যোগ্যতা আপোনালোকে কেনেকৈ চেক কৰিব, ভিডিঅ'টোত সেইটোকে আলোচনা কৰিম। আপোনালোকে যোগ্যতা অৰ্থাৎ ইলিজিবিলিটি আপোনালোকে কেনেকৈ চেক কৰিব, ভিডিঅ'টো চাই থাকিব শেষলৈকে। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ইয়াৰ কাৰণে মই ডিছক্ৰিপশ্যনত এটা লিংক দি থ'ম, আপোনালোকে ডিছক্ৰিপশ্যন ভিজিট কৰিব, তাত লিংক এটা পাই যাব। লিংকটোত ক্লিক কৰিব, ক্লিক কৰাৰ পিছত এনেকৈ এখন পেজ মুকলি হ'ব। ইয়াত ওপৰত লিখা আছে, আপোনালোকে দেখিছে অটল পেঞ্চন যোজনা বুলি। ইয়াত ফাৰ্ষ্টতে আপোনালোকক সুধিছে আৰ ইউ এ চিটিজেন অফ ইণ্ডিয়া। আপোনালোকে যদি ইণ্ডিয়ান হয় তেতিয়া য়েছ দিব, এইটো প্ৰথমতে য়েছ দি দিব। ডু ইউ হেভ ইয়ৰ আধাৰ কাৰ্ড, যদি আধাৰ কাৰ্ড আছে আপোনালোকৰ য়েছ দিব, যদি নাই ন' দিব। ইজ ইয়ৰ এজ বিটুইন 18 and 40 years, যদি আপোনালোকৰ বয়স মানে 18 পৰা যদি 40 বছৰৰ ভিতৰত হয় য়েছ দিব, নহ'লে ন' দিব। আৰ ইউ অলৰেডি এনৰল ইন এনি ষ্টেচৰী ছ'চিয়েল ছিকিউৰিটি স্কিম, যদি আপোনালোকে কোনোবা ছ'চিয়েল ছিকিউৰিটি স্কিম পাইছে য়েছ দিব, যদি নাই পোৱা ন' দিব। ডু ইউ হেভ এ ছেভিং বেংক একাউণ্ট, পোষ্ট অফিচ ছেভিং বেংক একাউণ্ট, আপোনালোকৰ যদি এটা বেংক একাউণ্ট আছে ছেভিং বা ডাকঘৰত খোলা এটা ছেভিং বেংক একাউণ্ট আছে তেতিয়া য়েছ দিব, নহ'লে ন' দিব। তাৰপিছত আৰ ইউ এন ইনকম টেক্স পেয়াৰ, আপুনি ইনকম টেক্স দি আছে নেকি, যদি দি আছে য়েছ দিব, যদি নাই দিয়া ন' দিব। ডু ইউ হেভ এন এক্সিষ্টিং অটল পেঞ্চন যোজনা একাউণ্ট, আপোনালোকৰ যদি অটল পেঞ্চন যোজনা একাউণ্ট আছে তেতিয়া য়েছ দিব, নহ'লে ন' দিব। ইয়াৰ পিছত ডু ইউ হেভ এন এক্টিভ মোবাইল নম্বৰ, যদি আপোনালোকৰ এক্টিভ এটা মোবাইল নম্বৰ আছে, এইটোতো সকলোৰে আছে, য়েছ দিব। য়েছ দি পেলাই আপোনালোকে সকলোখিনি এনেকৈ ফিল কৰি পেলাই ছাবমিট যিটো অপশ্যন আছে তাত ক্লিক কৰি দিব। ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ পিছত দেখিলে আপোনালোকে বেছ অন ইয়ৰ ইনপুটছ ইউ মে বি ইলিজিবল ফৰ অটল পেঞ্চন যোজনা। অটল পেঞ্চন যোজনাৰ কাৰণে যদি আপোনালোক ইলিজিবল হয় তেতিয়া এনেকৈ দেখাই দিব, আপোনালোকে দেখিছে বেছ অন ইয়ৰ ইনপুটছ ইউ মে বি ইলিজিবল ফৰ অটল পেঞ্চন যোজনা, এনেকৈ আপোনালোকক দেখাই দিব। তাৰপিছত আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকক নেদেখায় ইলিজিবল বুলি তেতিয়া আপোনালোকে এপ্লাই কৰিব নোৱাৰে। গতিকে দেখিলে আপোনালোকে কেনেকৈ চেক কৰিব, এনেকৈ চেক কৰি ল'ব, অতি সহজতে নিজৰ মোবাইলতে পাৰিব।